নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই আজি মোৰ আন এটা নতুন ভিডিঅলৈ স্বাগতম জনাইছো। আজি মই তোমালোকৰ কাৰণে লৈ আহিছো দশম শ্ৰেণীৰ এটা পাঠটো হৈছে দ্বিঘাত সমীকৰণ বা কোৱাড্ৰেটিক ইকুৱেশ্যন। এতিয়া দ্বিঘাত সমীকৰণ পাঠটো বুজাৰ আগত তোমালোকে কেইটামান বস্তু মনত পেলাই দিব লাগিব। তাৰে এটা হৈছে বহুপদ বা পলিনমিয়েলছ মানে কি। ইতিমধ্যে তোমালোকে ক্লাছ 9ত বহুপদ বা পলিনমিয়েলছ পাই আহিছা, হলেও মই আকৌ এবাৰ মনত পেলাই দিব বিচাৰিছো। এতিয়া চোৱা দুটা বস্তু আমি চাওঁ, এটা হৈছে ধ্ৰুৱক আৰু এটা হৈছে চলক। ধ্ৰুৱক মানে হৈছে এনেকুৱা কিছুমান সিম্বল বা ৰাশি যিবিলাকৰ মান সদায় ফিক্স থাকে। সাপোজ 2, 5, 6, 7 এই সংখ্যাবিলাকৰ মানবোৰ সদায় ফিক্স থাকে নাথাকে। 2ৰ মানটো সদায় 2, 2ৰ মানটো 3, 4 কিবা বেলেগ হয় জানো? নহয়। ঠিক আছে, 5ৰ মানটো সদায় 5 থাকে, 6ৰ মানটো সদায় 6 থাকে, 7ৰ মানটো সদায় 7 থাকে। অৰ্থাৎ যিবিলাক ৰাশিৰ মান ফিক্স থাকে সেইবোৰক কোৱা হয় ধ্ৰুৱক বা ইংলিছত ক'লে আমি কম কনষ্টেন্ট। ঠিক আছে, চলক হৈছে x, y, z এইবিলাকক আমি চলক বুলি কওঁ। চলকৰ মানটো কেতিয়াও ফিক্স নাথাকে, এইটো সদায় ভেৰিজ হয়, মানে চেঞ্জ হৈ থাকে। ধৰা x plus 6 equal to 8 এটা আমি সমীকৰণ ললো। এতিয়া এই সমীকৰণত x চলকটোৰ মান কিমান হ'ব? 8 minus 6 equal to 2। ঠিক এইদৰে x plus 7 equal to ধৰা আমি 8। এতিয়া এই সমীকৰণটোত x চলকৰ মান কিমান হ'ব? 8 minus 7 equal to 1। অৰ্থাৎ চলকবোৰৰ ক্ষেত্ৰত তাৰ মানটো বা তাৰ ভ্যালুটো চেঞ্জ হৈ থাকে, কিন্তু ধ্ৰুৱক বা কনষ্টেন্ট হলে তাৰ মানটো কেতিয়াও চেঞ্জ নহয়, সেইটো কি থাকে? ফিক্স থাকে। এতিয়া আমি এই ধ্ৰুৱক আৰু চলক, কনষ্টেন্ট আৰু ভেৰিয়েবল লগাই আমি কিছুমান পদ পাম। পদ যাক ইংলিছত কোৱা হয় টাৰ্মছ, এলজেব্ৰিক টাৰ্ম বুলি ক'ব পাৰো। ধৰা এতিয়া আমি তেনেকুৱা পদ কিছুমানৰ উদাহৰণ ললো, টুৱাইচ এক্স, থ্ৰাইচ এক্স স্কোৱাৰ, 5x কিউব, 4y স্কোৱাৰ, 4y এটচেট্ৰা। এতিয়া এই পদবোৰত চোৱা এটা চলক আছে আৰু এটা ধ্ৰুৱক আছে। 2 টো কি? কনষ্টেন্ট, x টো কি? ভেৰিয়েবল। 3x স্কোৱাৰ, ইয়াত 3 টো কি? কনষ্টেন্ট, x স্কোৱাৰ টো ভেৰিয়েবল। 5 টো কনষ্টেন্ট, x কিউব টো ভেৰিয়েবল। 4 টো কনষ্টেন্ট, y স্কোৱাৰ টো কি? ভেৰিয়েবল। 4 টো কনষ্টেন্ট, y টো ভেৰিয়েবল। এনেদৰে আমি বহুত কিছুমান ধ্ৰুৱক আৰু চলক লগাই আমি কিছুমান টাৰ্মছ বা পদ পাওঁ। এতিয়া এই পদবিলাকক আমি যদি প্লাছ বা মাইনাছ চিহ্নৰ সহায়ত লিখো, কেইবাটাও পদ লগাই যদি আমি প্লাছ বা মাইনাছ চিহ্ন দি লিখো, তেতিয়া আমি বহুপদ পাম। ধৰা আমি এনেকৈ লিখিব পাৰো, থ্ৰাইচ এক্স স্কোৱাৰ প্লাছ 2x মাইনাছ 5। ঠিক সেইদৰে থ্ৰাইচ এক্স কিউব প্লাছ টুৱাইচ এক্স মাইনাছ 7 বা টুৱাইচ এক্স প্লাছ 6y। এনেধৰণে আমি কেইবাটাও পদ লগাই আমি এনেধৰণে প্লাছ বা মাইনাছ চিহ্ন দি যদি লিখো, তেতিয়া তাক বহুপদ বুলি কোৱা হয়। এতিয়া এই বহুপদ কেইটাত কেইবাটাও পদ লাগি আছে। এতিয়া ইয়াত চোৱা, তোমালোকে ভাবিছা যে এই 5ৰ লগত একো চলক নাই বুলি ভাবিছা, হয় নহয়? কিন্তু তেনেকুৱা নহয়, 5ৰ লগতো এটা চলক আছে। সেই চলকটো হৈছে x to the power 0। আমি জানো যে x to the power 0 ইকুৱেল টু কিমান হয়? 1। x to the power 0 হওক বা y to the power 0 হওক, সদায় কিমান হয়? 1 হয়। গতিকে যিহেতু x to the power 0 ইকুৱেল টু 1, গতিকে এইটো ইয়াত লিখা নাই, উজ্জ্ব হৈ আছে। ঠিক দৰে 7ৰ লগতো কি আছে? x to the power 0 আছে, যিটো আমি লিখা নাই। অৰ্থাৎ ইয়াত কেইবাটাও পদ আমি প্লাছ বা মাইনাছ চিম্বল দি লিখিছো। এতিয়া এই পদবিলাক, এইটো এটা বহুপদৰ উদাহৰণ। এতিয়া এই বহুপদবোৰক যদি মই ইকুৱেল টু 0 দি দিওঁ, তেতিয়া কি হ'ব? এইবিলাক হ'ব বহুপদৰ সমীকৰণ বা পলিনমিয়েল ইকুৱেশ্যন হৈ যাব। হল। এতিয়া তোমালোকে চোৱা, এই ইকুৱেশ্যনটোকে চোৱা, থ্ৰাইচ এক্স স্কোৱাৰ প্লাছ টুৱাইচ এক্স মাইনাছ 5। এই ইকুৱেশ্যনটোত চলক কি? x চলকৰ ইয়াত সৰ্বোচ্চতম ঘাত কি? নিশ্চয় 2, কাৰণ xৰ ওপৰত ইয়াত 2 আছে আৰু ইয়াত xৰ ওপৰত একো নাই মানে কি? 1 এটা আছে, কিন্তু 1টোক লিখা নহয়। xৰ সৰ্বোচ্চতম ঘাত হ'ল 2। মানে এই সমীকৰণটোত x চলকৰ সৰ্বোচ্চতম ঘাত হ'ল 2। গতিকে এই সমীকৰণটোৰ মাত্ৰা কিমান হ'ব? 2। অৰ্থাৎ যিবিলাক বহুপদ বা যিবিলাক পলিনমিয়েল ইকুৱেশ্যনত চলকৰ সৰ্বোচ্চতম ঘাতটো 2 হয় বা সমীকৰণটোৰ মাত্ৰাটো চলকৰ সৰ্বোচ্চতম ঘাতটো 2 হয় বা সমীকৰণটোৰ মাত্ৰা 2 হয়, সেইবিলাককে কোৱা হয় দ্বিঘাত সমীকৰণ।
বা ইংলিছত কোৱা হয় কোৱাড্ৰেটিক ইকুৱেশ্যনছ দ্বিঘাত সমীকৰণ কাক কয় এই বিষয়ে কলো এতিয়া আমি চাও দ্বিঘাত সমীকৰণৰ সাধাৰণ আৰ্হি যেনেকৈ তোমালোকে জানা যে সমীকৰণবোৰ কিছুমান জেনাৰেল ফৰ্মত লিখা হয় ঠিক এদৰে দ্বিঘাত সমীকৰণৰ সাধাৰণ আৰ্হিটো হৈছে ax² + bx + c = 0 যত a b c বাস্তৱ সংখ্যা আৰু a কেতিয়াও 0 হ'ব নোৱাৰে অৰ্থাৎ দ্বিঘাত সমীকৰণৰ ক্ষেত্ৰত যিটো চলকৰ সৰ্বোচ্চতম ঘাত 2 হয় সেই সৰ্বোচ্চতম ঘাত থকা চলকটোৰ লগত যিটো কোএফিচিয়েন্ট থাকে ইয়াত কোএফিচিয়েন্ট বা সহগটো হৈছে a হেতু কেতিয়াও a টো কেতিয়াও 0 হ'ব নোৱাৰে এতিয়া আমি কেইটামান উদাহৰণ চাও এই উদাহৰণকেইটা দেখিছা 2x - 5x + 3 = 0 এই উদাহৰণটোক যদি আমি এই সমীকৰণ জেনাৰেল সমীকৰণটোৰ লগত যদি আমি মিলাই চাও তেতিয়া a মানে কি হ'ব 2 হ'ব তাৰ পিছত b মানে হ'ব -5 c মানে হ'ব 3 ঠিক এদৰে নেক্সট আমি আৰু এটা উদাহৰণ চাও x² - 3x - 10 = 0 ইয়াতো a জায়গাত কি হ'ব 1 হ'ব যেটো একো নাই তাৰ পিছত b জায়গাত -3 আৰু c মানে হ'ব -10 ঠিক এদৰে আমি আন এটা উদাহৰণ চাও 2x² + x - 6 = 0 ইয়াতো তোমালোকৰ a ভ্যালু কিমান হ'ব 2 b ভ্যালু x ৰ আগত একো নাই মানে 1 আৰু c ভ্যালু হ'ব -6 অৰ্থাৎ এটো তোমালোকে সদায় মনত ৰাখিব লাগিব যে ax² + bx + c = 0 হৈছে দ্বিঘাত সমীকৰণটাৰ জেনাৰেল ফৰ্ম বা সাধাৰণ আৰ্হি যত a ভ্যালুটো যিটো মানে চলকৰ উচ্চতম ঘাতটো বা সৰ্বোচ্চতম ঘাতটো 2 থাকে সেই চলকৰ লগত থকা কোএফিচিয়েন্টটো কেতিয়াও 0 হ'ব নোৱাৰিব এই কথাটো মনত ৰাখিবা এতিয়া আমি দুটামান উদাহৰণ ডিসকাস কৰো এতিয়া প্ৰথম প্ৰশ্নটো কৈছে যে তোমালোকৰ তলৰ অৱস্থিতিটো গাণিতিকভাৱে প্ৰদৰ্শন কৰা অৰ্থাৎ ইয়াত তোমালোকৰ যেটো স্টেটমেন্ট বা উক্তি দিছে সেই উক্তিটো তোমালোকে দ্বিঘাত সমীকৰণ ৰূপত প্ৰকাশ কৰিব লাগে এতিয়া ইয়াত প্ৰশ্নটো কৈছে যে জন আৰু জয়ন্তী দুয়োৰে 45টা মাৰ্বল আছে তেওঁলোকে প্ৰত্যেককে 5টাকৈ মাৰ্বল হেৰুৱালে আৰু এতিয়া তেওঁলোকৰ লগত থকা মাৰ্বলৰ সংখ্যাৰ গুণফল 124 গুণফল মানে পূৰণফল অৰ্থাৎ এই গোটেই উক্তিটো আমি দ্বিঘাত সমীকৰণত প্ৰকাশ কৰিব লাগে ইয়াত জন আৰু জয়ন্তী দুইটাই মাৰ্বল 45টা আছে অৰ্থাৎ দুইটাৰে প্ৰত্যেকজনৰ হাতত কিমান মাৰ্বল আছে নাজানো গতিকে আমি এজনৰ মাৰ্বলৰ সংখ্যাটো x বুলি ধৰিব পাৰো নে নিশ্চয় পাৰো তেতিয়া ইজনৰ মাৰ্বলৰ সংখ্যাটো কি হ'ব 45 - x হ'ব গতিকে ধৰা হল জনৰ হাতত থকা মাৰ্বল x টা জনৰ হাতত যদি x টা থাকে তেতিয়া জয়ন্তীৰ হাতত কিমান হ'ব টোটাল 45 আছে গতিকে জয়ন্তীৰ হাতত থকা মাৰ্বল হ'ব 45 - x হলনে এটা তেওঁলোক দুইটাই কি কৰিলে 5টাকৈ মাৰ্বল হেৰুৱালে গতিকে হেৰুৱাৰ পিছত কিমান থাকিব 5টাকৈ মাৰ্বল হেৰুৱাৰ পিছত জনৰ হাতত থাকিল কিমান থাকিব x আসলে 5টা হেৰুৱালে গতিকে কিমান থাকিব x - 5টা থাকিব হয়নে আৰু জয়ন্তীৰ হাতত কিমান থাকিব জয়ন্তীৰ হাতত টোটাল মাৰ্বল কিমান আছিল 45 - x 5টা হেৰুৱালে কি গতিকে কিমান হ'ব 45 - x - 5 গতিকে 45 পৰা যদি আমি 5 টো মাইনাস কৰি দিও কিমান হ'ব 40 - x এতিয়া প্ৰশ্নটোত কি কৈছে হিহতি মাৰ্বল হেৰুৱাৰ পিছত হিহতৰ হাতত যিমান কিটা মাৰ্বল থাকিলে তাৰ গুণফলটো কিমান কৈছে 124 গতিকে হিহতি 5টাকে মাৰ্বল হেৰুৱাৰ পিছত জনৰ হাতত মাৰ্বল থাকিলে x - 5 আৰু জয়ন্তী হাতত মাৰ্বল থাকিলে 40 - x গতিকে x - 5 আৰু 40 - x যদি আমি পূৰণ কৰো তেতিয়া তাৰ গুণফলটো কিমান হ'ব 124 গতিকে আমি এতিয়া লিখিম প্ৰশ্নমতে x - 5 এটো বুজি পাইছা নহয় মানে মাৰ্বল হেৰুৱাৰ পিছত থকা মাৰ্বলৰ পূৰণফল x - 5 আৰু 40 - x = 124 এতিয়া আমি এই ইকুৱেশ্যনটো ভাঙি এনেকুৱাকে লিখিব লাগিব যাতে আমি এটা দ্বিঘাত সমীকৰণ পাওঁ এতিয়া প্ৰথম x এ ইয়াক পূৰণ কৰিম কিমান হ'ব 40
x আকৌ a x টো এটো x ৰ লগত পূৰণ কৰিম কিমান হ'ব মাইনাস x স্কয়াৰ তাৰপিছত আকৌ মাইনাস 5 আৰু 40 যদি আমি পূৰণ কৰো কিমান হ'ব 5 4 গুণে 200 হয় নে আকৌ এফালে প্লাস কিমান হ'ব মাইনাস 5 আৰু এফালে x আছে মাইনাস মাইনাস প্লাস কিমান হ'ব 5x equal to 124 এতিয়া আমি এনেকৈ লিখিব পাৰো মাইনাস x স্কয়াৰ 40x আছে আৰু এফালে প্লাস 5x আছে গতিকে 40 লগত প্লাস 5x যদি আমি যোগ কৰো কিমান হ'ব 45x আৰু এফালে কি আছে মাইনাস 200 এটা আমি 124 টো যদি আমি এটো সাইডে লৈ আনো সমীকৰণটো এটো সাইডে তেতিয়া এটো কি হৈ যাব মাইনাস 124 হৈ যাব আৰু এফালে কি হৈ যাব 0 হ'ব বা আমি এনেকৈ লিখিব পাৰো মাইনাস x স্কয়াৰ প্লাস 45x মাইনাস কিমান হ'ব এফালে 4 324 equal to 0 বা আমি এনেকৈ লিখিব পাৰো এটা এই সমীকৰণৰ এটো সাইডে যিখিনি আছে আমি সব এটো সাইডে লৈ যাব পাৰো নে এই লেফট হ্যান্ড সাইডে যিখিনি আছে আমি সব রাইট হ্যান্ড সাইডে যদি লৈ যাও তেতিয়া কি হ'ব সমীকৰণটো x2 - x স্কয়াৰ আছে এটো পজিটিভ হৈ যাব x স্কয়াৰ 45x টু প্লাস আসলে এফালে লৈ যোৱাৰ লগে লগে কি হৈ যাব -45x হ'ব আৰু 324 টু -324 আসলে এই সাইডটো যদি আমি লৈ যাও তেতিয়া কি হ'ব +324 equal to 0 গতিকে এটো আমি এটা দ্বিঘাত সমীকৰণ পালো নে x স্কয়াৰ প্লাস bx প্লাস c সমীকৰণটোৰ লগত মিলিছে ইয়াত a জায়গাত কি আছে 1 আছে b জায়গাত কি আছে -45 আছে আৰু c জায়গাত কি আছে 324 আছে হল এতিয়া আমি আন এটা উদাহৰণলৈ যাওঁ এই উদাহৰণটোত কৈছে যে তলৰবোৰ দ্বিঘাত সমীকৰণ হয় নে নহয় পৰীক্ষা কৰা অৰ্থাৎ তোমালোকক কেইটামান দুটা সমীকৰণ দিছে এই সমীকৰণ কিটা দ্বিঘাত সমীকৰণ হয় নে নহয় আমি পৰীক্ষা কৰিব লাগে প্ৰথম আমি এই 1 নম্বৰ প্ৰশ্নটো চাম ইয়াত দিয়া সমীকৰণটো কি দিছে x - 2 হোল স্কয়াৰ প্লাস 1 equal to 2x minus 3 গতিকে এটো দ্বিঘাত সমীকৰণ হয় নে নহয় আমি এটা পৰীক্ষা কৰিম x minus 2 whole square plus 1 equal to 2x minus 3 এটা আমি a minus b whole square ফৰ্মুলাটো তোমালোকে সবে জানা গতিকে কি হ'ব x square minus 4x plus 4 plus 1 equal to 2x minus 3 এটা x square minus 4x এফালে 2x টো যদি আমি লেফট হ্যান্ড সাইডৰ যদি আমি রাইট হ্যান্ড সাইডৰ 2x টো যদি আমি লেফট হ্যান্ড সাইডে লৈ কি হ'ব -2x হ'ব নে -2x plus 4 plus 1 5 আৰু এই 3 টো যদি আমি এফালে লৈ আনো তেতিয়া -3 আছে +3 হ'ব equal to 0 তা x স্কয়াৰ minus 6x plus 8 equal to 0 এটা এই সমীকৰণটো দ্বিঘাত সমীকৰণৰ জেনাৰেল সমীকৰণটোৰ লগত মিলিছে নাই মিলা সোৱা ax square plus bx plus c equal to 0 টো হৈছে দ্বিঘাত সমীকৰণৰ জেনাৰেল সমীকৰণ এটা ইয়াৰ লগত মিলিছে নাই সোৱা a মানে কিমান 1 x square লগত 1 এটা আছে b মানে কিমান -6 আৰু c মানে কি +8 অৰ্থাৎ মিলিছে তাৰ মানে এটো কি দ্বিঘাত সমীকৰণ হয় দ্বিঘাত সমীকৰণ হয় হল এতিয়া আমি এটো 2 নম্বৰ প্ৰশ্নটো চাম ইয়াত কি দিছে x into x plus 1 plus 8 equal to x plus 2 into x minus 2 এতিয়া আমি এটো সমীকৰণ চাম x into x plus 1 plus 8 equal to x plus 2 x minus 2 এতিয়া x square x ৰ লগত x পূৰণ কৰিলে x square x into 1 plus x plus 8 এটা এফালে আমি এটা পূৰণ কৰিম x into x x square x into 2 minus 2x plus আহিব আকৌ এটো ইয়াৰ লগত যদি আমি কৰো 2x আকৌ plus 2 into minus 2 minus 4 হল এতিয়া x square plus x plus 8 equal to x square minus 2x or plus 2x মিলি কি হ'ব 0 হ'ব minus 4 এতিয়া আমি ax square minus 4 টো এটো সাইডে লৈ আনিম x square plus x plus 8 minus x square বই এফালে আনিলে আৰু minus 4 টো কি হৈ যাব plus 4 equal to 0 এতিয়া x square আছে আৰু এফালে কি আছে minus x square আছে গতিকে ক্যান্সেল যাব তোমালোকে এই এটত এলজেব্ৰাত পাইছা কেনেকৈ কৰে গতিকে থাকিলে কি x 8 plus 4 x plus কি হ'ব 12
ইকুৱেল টু 0 এতিয়া আমি এটো সাম ax স্কয়াৰ প্লাস bx প্লাস c ইকুৱেল টু 0 এই জেনাৰেল সমীকৰণটো লগত মিলিছে জানো দেখিয়ে গম পাইছা নাই মিলা কাৰণ ইয়াত x স্কয়াৰ নাই কি আছে অকল x প্লাস 12 গতিকে মিলা নাই গতিকে এটো দ্বিঘাত সমীকৰণ নহয় দ্বিঘাত সমীকৰণ নহয় হল দেখিলেকে বুজি পালা নহয় ঠিক আছে আজিলৈ মই মোৰ পাঠটো ইমানতে সমাপ্ত কৰিছো আৰু তোমালোকে যদি মোৰ ভিডিওটো চাই ভাল পালা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবা যাতে মই আগলৈ দিবলগা ভিডিওবোৰ সম্পৰ্কে গম পাই থাকা থ্যাংক ইউ